সব বন্ধুগণ আপোনালোকে ভিডিঅ'খন পুৰা চাব, পুৰা চালে গমে পাব যে কি হৈ আছে ইয়াত। তাৰপিছত মই এটাই প্ৰশ্ন মোৰ যে এইবিলাক ড্ৰাগছ বেপাৰী মানে কি কৰিব লাগে আপোনালোক নিজে কওক, কমেণ্টত ক'ব। আমাৰ অসম পুলিচ বিৰাট এখন অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে। আপোনালোক ভিডিঅ'খন চাই থাকক, পুৰাই চালে গম পাব। এনেকুৱা ড্ৰাগছ বেপাৰী পালে মানে কি কৰিব লাগে আপোনালোক নিজে কওক। লাইভ না নো ডোন্ট লাইভ লামডিঙত হোজাই আৰক্ষীৰ আন এক সফল অভিযান। ইয়াৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষী। আৰু আমি দেখুৱাইছোঁ আপোনালোকক নিশাৰ ভাগত হোজাই আৰক্ষী অভিযান চলাইছিলে আৰু লামডিঙতেই এই দুজন ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিছে আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ইতিমধ্যে আমি আপোনালোকক দেখুৱাইছোঁ আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে হোজাই জিলাৰ আৰু এইটো চাওক, আমাৰ এতিয়া এইটো অৰিজিনেল ড্ৰাগছ হয় নে নহয়, হিৰোইন হয় নে নহয়, লগে লগে টেক্স কৰি দেখুৱাব। এইটো চাওক, আকৌ এইটো পেকিং কৰি দিছোঁ। এইটো লগে লগে টেষ্ট কৰি দেখুৱাব আৰু ইয়াত কিবা কেমিকেল দিব। কেমিকেল দিয়াৰ পিছত যদি কেইটামান ৰং আছে, এইটো ছখন না সাতখন ৰং হয়। যদি এটাও ৰং ওলাই যায়, মেচ হৈ যায়, তেনেহ'লে মানে হিৰোইন বুলি পূৰা অৰিজিনেল হিৰোইন হয়, এইটো গম পাব। তো আপোনালোক চাই থাকক। এতিয়া কেমিকেল দিব, এইটো কেমিকেল এতিয়া খুলি আছে, এইটো তাৰ ওপৰত দিব আৰু এখন কেমিকেল দিব। তাৰপিছতে তাৰ ৰংটো বেলেগ হৈ যাব। যদি ব্লেক হৈ যায় বা পাৰ্পেল হৈ যায় বা কিবা ৰং ওলায়, তেনেহ'লে গম পাব। সেইটো চাওক, ৰংটো পাৰ্পেল কালাৰ হৈ গ'ল, এইটো আমাৰ অৰিজিনেল হিৰোইন হয় বুলি গণ্য কৰা হ'ল। চ' এনেকুৱা ড্ৰাগছ বেপাৰী পালে কি কৰিব লাগে আপোনালোকক কমেণ্টত জনাব আৰু নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোক চাই থাকক মোৰ ভিডিঅ'।